শিৱসাগৰ ৰুদ্ৰসাগৰ ৰূপহীবিল বনগাঁও প্ৰাথমিক বিদ্যালয়ত বান আশ্ৰয় শিবিৰত হৃদয় বিদাৰক ঘটনা। আশ্ৰয় শিবিৰত 11 বছৰীয়া নিবিৰ হাজৰিকা নামৰ এটি বিশেষভাৱে সক্ষম কিশোৰৰ মৃত্যু। জ্বৰ আৰু ডায়েৰিয়া সদৃশ ৰোগত আক্ৰান্ত হৈ আছিল কিশোৰগৰাকী। প্ৰলয়ংকাৰী বানৰ বাবে 21 জুলাইৰ পৰা আশ্ৰয় শিবিৰতেই আছিল। স্বাস্থ্যৰ অৱনতি ঘটাত AMCHত ভৰ্তি কৰোৱা হয়। কিছু সুস্থ হোৱাত পুনৰ শিবিৰলৈ অনা হৈছিল। আজি পুৱা শিবিৰতে মৃত্যু হয় নিবিৰৰ। শিৱসাগৰৰ ৰুদ্ৰসাগৰৰ আশ্ৰয় শিবিৰত এটি হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে। মই দেখুৱাইছো ৰুদ্ৰসাগৰৰ ৰূপহীবিল বনগাঁও প্ৰাথমিক বিদ্যালয়ৰ যি আশ্ৰয় শিবিৰ আছিলে, বানাক্ৰান্ত ৰাইজক ইয়াত ৰখা হৈছিলে আৰু এই আশ্ৰয় শিবিৰতে আজি এটি 11 বছৰীয়া শিশুৰ মৃত্যু হৈছে। এই ঘটনাই স্বাভাৱিকতে সকলোকে আচলতে অতি হতচকিত কৰি তুলিছে। লক্ষীৰাম হাজৰিকাৰ পুত্ৰ নিবিৰ হাজৰিকাৰ মৃত্যু হৈছে। মই ইয়াতে জানিব বিচাৰিম কি হৈছিলে ঘটনাটো। ল'ৰাটো মানে আপোনাৰ যোৱা 14 তাৰিখে অলপ জ্বৰ হৈছিলে। জ্বৰ হোৱাৰ পাছত মাক দেউতাকে মানে আপোনাৰ জয়সাগৰ চিকিৎসালয়লৈ নিলে। তাতে অলপ দৰৱ পাতি দিলে, দি পিনে খাই ভাল হ'ল। কিন্তু আপোনাৰ 16 তাৰিখৰ পৰা মানে তাৰ আপোনাৰ ৰাতিপুৱাৰ পৰা জ্বৰ আৰু ডায়েৰিয়া হ'ল। মানে তাতে আপোনাৰ জয়সাগৰ চিকিৎসালয়ত মানে তাত বেজি চেলাইন দিব বিচাৰিছে, কিন্তু ল'ৰাটো মানে বেজি চেলাইন পোষ্ট কৰিব পৰা নাইকিয়া। তাতে তেওঁলোকে ক'লে যে আপোনালোকে পৰাপক্ষত ডিব্ৰুগড়লৈ লৈ যাওক, যদি ডিব্ৰুগড়লৈ সোনকালে লৈ নাযায় তেতিয়াহ'লে ল'ৰাটো হয়তো আমি নাথাকিব মানে তেনেকৈ বুলি ক'লে। কিন্তু আমি তাতে চৰকাৰী এম্বুলেঞ্চৰ লগত যোগাযোগ কৰিব বিচাৰিছিলোঁ। প্ৰায় আপোনাৰ 4-5খনমান এম্বুলেঞ্চ মানে ব্যস্ত বুলি ক'লে, আহিব নোৱাৰোঁ বুলি ক'লে। সময়দাক ব্যক্তিগতভাৱে ফোন কৰি তেওঁক জনালোঁ। জনোৱাৰ পাছত তেখেতে ব্যক্তিগতভাৱে তেওঁ গাড়ী যোগাৰ কৰি দিলে। তেওঁৰ দ্বাৰাই আমি ডিব্ৰুগড়লৈ বাচ্ছাটোক লৈ যাবলৈ সক্ষম হ'লোঁ। কিন্তু তাৰ পাছতে বাচ্ছাটো ডিব্ৰুগড়ত কি ক'লে কি নক'লে মাক দেউতাকে সেই কথাষাৰ জানিব বাৰু। কিন্তু ডিব্ৰুগড়ৰ পৰা যোৱা পৰহি দিনা লৈ গুচি আহিল। লৈ অহাৰ পাছত দৰৱ পাতি খুৱাই মেলি আছিলে। আজি ৰাতিপুৱা হঠাতে মানে প্ৰায় 6 বজামানত মানে ল'ৰাটো মানে আমি ইয়াতে গম পাইছোঁ যে ল'ৰাটো মানে নাই বুলি মানে। আজি কি হৈছিলে? আজি ৰাতিপুৱা মাকে বোলে তাক বোলে মেডিচিন এটা খুৱাই দিওঁ, বোলে দৰৱ এটা খুৱাই দিওঁ। এই ভাগিনী এজনী আছে, ভাগিনীক ক'লে বোলে তাক বোলে দাঙি লৈ আনিছোন বোলে। ভায়েকৰ সৈতে দুইটা এনেকৈ গাবমি কৰি তাক যে অকণমান আগতকৈ চাগে সুস্থ হৈছে, অকণমান শুৱক বুলি জগাই দিয়া নাই আৰু। তাৰপৰা তাই দাঙি আনিছে, তেতিয়া দেখিলে বাচ্ছাটো নাই। কোন ক্লাছত পঢ়িছিলে? পঢ়া নাই মানে, সি উঠিব মেলিব নোৱাৰে, একোৱে কৰিব নাই, অকল শুয়ে থাকে বিচনাতে। চিকিৎসাৰ বা খোৱা পানী এইবোৰ চব ঠিকে দি আছিলে? খোৱা পানী বা চিকিৎসা তেনেকৈ আহিছে, কিন্তু যিমান পৰিমাণৰ আমি চিকিৎসাটো পাব লাগিছিলে সিমানটো পৰিমাণৰ আমি চিকিৎসাটো পোৱা নাই মানে। এনে পৰিৱেশে বৰ্তমান বিৰাজ কৰিছে। আমি এদিন পূৰ্বে বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ যে ৰুদ্ৰসাগৰ এলেকাটোৰ পৰা এতিয়াও পানী যোৱা নাই, সম্পূৰ্ণ আবদ্ধ হৈ আছে পানী, যাৰ ফলত আচলতে বিভিন্ন ৰোগে দেখা দিছে। আৰু এই শিবিৰত মই পুনৰ কৈছোঁ, ৰূপহীবিল বনগাঁও প্ৰাথমিক বিদ্যালয়ৰ ৰুদ্ৰসাগৰ এই আশ্ৰয় শিবিৰটোতে আছিলে এই সকল পৰিয়াল। আৰু ইয়াতে শিশুটি আক্ৰান্ত হয় ডায়েৰিয়াত, জ্বৰত আক্ৰান্ত হয় আৰু তাৰপিছত আজি দেহাৱসান হৈছে, যাক লৈ বৰ্তমান ইয়াত শোকৰ ছাঁ পৰিছে।